আপোনাৰ সাজ খাইছিলোঁ, দেখিছিলে আপোনালোকে মাছ ভাজি পেলাই। সেয়া আছিলে আমাৰ ডাঙৰ বাইদেউ, আৰু এয়া হ'ল মাজু বাইদেউ। মানে অকণমান মোক বেয়া কৰি আছে আৰু কৈ দিছোঁ, কাৰণ আপোনালোক মোৰ মাহঁতৰ নিচিনাই, আপোনালোকো মোৰ ফেমিলি মানুহে হ'ল। আৰু এয়া হ'ল মোৰ মা, মোৰ জন্ম দিয়া মা। আৰু মাজতে যে আহিছিলে দেউতা আৰু মা, সেয়া হ'ল আমাৰ ডাঙৰ মা, মানে মোৰ মা দুজনী। বতাহ মাৰি গোটেই ঘৰৰ অৱস্থা চেচ, দেখিছেনে? এইবিলাক ফুলগছৰ পাত পৰিলে একদম বাৰাণ্ডালৈকে পানী আহিছে। পানী আৰু লেতেৰা, এইবিলাক পুৰা লেতেৰা। এইফালেও চেচ, লেতেৰা। আৰু আমাৰ ঘৰৰ নেমু জোপা যে দেখিছে, এয়া বহুত নেমু লাগিছে। আৰু আমি নাথাকা অৱস্থাত চোৰ এটা আহি পেলাই চুৰ কৰি লৈ গুচি গ'ল। বহুতখিনি নিলে নেমু, এতিয়া কম হৈ গ'ল। হ'ল পানীটো ওপৰৰ পৰা আহিছে, এনেকৈ কৰি এইফালেদি গৈছে দেই। এয়া গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিছে আপোনালোকৰ? মোৰ কিন্তু বহুত ভাল লাগিছে, কাৰণ এইকেইদিন এনেকুৱা গৰম দিছে আৰু এতিয়া বৰষুণ দি আছে কালিৰ পৰা। খুব ভাল পাইছোঁ। আৰু ৰাতিপুৱা আজি পূৰা বতাহ আৰু বৰষুণ, খুব মজা। বৰষুণত তিতি এয়া গা ধুলোঁ। এয়া পানী দেখিছেনে? এয়া পানী দিয়ে গা ধুলোঁ, কাৰণ আজি মানে আমাৰ ৰাতিৰ পৰা লাইন নাই আৰু টেংকিত পানী খালী নাইকিয়া হৈ গ'ল। সেইকাৰণে বৰষুণৰ পানী দি গা ধুইছোঁ, বহুত মজা লাগিছে। আৰু এনেকাই মানে আমনি লগা নাই বৰষুণ দিছে যে, গম পাইছেনে? কাৰণ বহুত জ্বলাই দিলে এইকেইদিন বৰষুণ দি পেলাই। সেয়াই আৰু আপোনালোকক মই আজিলৈকে মাৰ লগত চিনাকি কৰি দিয়া নাই। চিনাকি কৰি দিম গৈ আছোঁ, কৰি দিয়া নাই। আৰু আজি মাৰ লগত আৰু বাৰ লগত চিনাকি কৰি দিম দেই। আৰু এতিয়া মই গোঁসাই ঘৰত সোমাবলৈ আহিছোঁ, গা পা ধুই আহিছোঁ। এয়া গোঁসাই ঘৰ এতিয়া মুচিলোঁ, এতিয়া গোঁসাই ঘৰটো মুচিলোঁ। মুচি পেলাই এতিয়া বাচন ধুম। এয়া বাচন ইয়াত ৰাখিছোঁ, বাচন চাচন ধুই গোঁসাই সেৱা কৰি পিছত মই আপোনালোকক মোৰ মা আৰু বাক চিনাকি কৰি দিম দেই। এনজয় কৰক, সকলোৱে এনজয় কৰক। বৰষুণ যিহেতু দি আছে, সকলোৱে এনজয় কৰক। কাৰণ ৰ'দ দিলে আকৌ মজাটো গুচি যাব। বৰষুণ দিলে ভাল লাগে, কিন্তু কি হ'ব, বৰষুণটো সদায় আৰু নিদিয়ে ন। ৰ'দটো দিবই, কিন্তু ৰ'দ দিলে যে বহুত গৰম দি দিয়ে। আৰু আজি আমাৰ ঘৰৰ ওচৰতে কঁঠাল গছজোপা পৰি গ'ল, তাৰে কঁঠাল 3টা আনি ৰাখিছোঁ। এয়া দেখা পাইছে নহয়, এয়া কঁঠাল তৰকাৰী বনাম। আৰু আমাৰ বাই আনিছিলে ঘৰৰ পৰা মুৰ্গী, হাঁহি আছে এয়া বা চাই পেলাই। এয়া বা আৰু মা বহি আছে দেই, এয়া বহি আছে মা আৰু বা। আৰু বায়ে মুৰ্গী এটা আনিছিলে, মুৰ্গা এটা আনিছিলে, সেইটো খোৱা হোৱা নাই। আৰু আজি খাম, যিহেতু বতৰ ঠাণ্ডা। আৰু এয়া মুৰ্গা, সেইটো দেখা পাইছে। আৰু কঁঠাল গছজোপা যে পৰি গ'ল, সেয়া চাওঁ, এয়া কঁঠাল গছ পৰি গ'ল আৰু এইফালে কঁঠাল লাগি আছে। আজি কঁঠাল তৰকাৰী খোৱা হ'ব আৰু মুৰ্গা খোৱা হ'ব। এই কুকুৰকু, আজি বতৰ ঠাণ্ডা, পূৰা এনজয়। আৰু সকলোৱে এনজয় কৰক, ময়ো এনজয় কৰোঁ। আমাৰ বায়ে চকু টেলেকা দি চাই আছে। এয়া আমাৰ মুৰ্গী ইয়াত শুই আছে, কাটা হৈ গ'ল। কাটাই মানে গুচাই অঁ, মানে এটা গুচাই থৈ দিছে। আৰু ইয়াত ভাত খাই আছোঁ আমি, কেঁচা বুট আৰু ৰঙালাও, বন্ধাকবি, আলু ভাজি। এতিয়া মানে ভাতকেইটা নেযায় আৰু সেইকাৰণে তাক ওচৰত লৈ লৈছোঁ। সেয়া ধৰণে মাংস কাটি আছে দেই, থাকক দে, বেছি ডাঙৰ হৈছে নেকি? এয়া আমাৰ বাপধন আজি এমাহত মাংস কাটিবলৈ আহিছে, আৰু তাৰ দুপৰীয়া নিমন্ত্ৰণ। অঁ, এইটো লেগ পিচ হয় নাই? এইটো লেগ পিচ। এয়া আমাৰ বাপধন
কি ধুনীয়াকৈ মাংস কাটি আছে আৰু এইফালে বায়ে মছলা ৰেডি কৰি আছে আৰু এইফালে মই কঁঠাল কাটিম এতিয়া এয়া আৰু যে বৰষুণ দিছে মই যে কিমান যে ভাল পাইছোঁ সদায় বৰষুণ দিয়ক সদায় বৰষুণ দিব লাগে কিন্তু কাপোৰবিলাকৰ কাৰণে অকণ অসুবিধা হয় আৰু কাম কাজত যাবলৈ অকণ অসুবিধা হয় অঁ তাৰপিছতে আমাৰ মানে সেইদিনাখন ঘৰত AC লগালে বহুত বেছি গৰম পৰিছিলে দেওবাৰে লগালে নেকি ন দেওবাৰে লগালে আৰু মই ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকক দেখুৱাম বাৰু তহঁতক কৈছোঁ আৰু যিয়ে নহওক এতিয়া বাপজনে মাংস কাটি আছে মুৰ্গা আছিলে সেইটো এতিয়া বনাওঁ বিন্দাছ খাওঁ এনজয় কৰোঁ আৰু আপোনালোকো এনজয় কৰক কঁঠাল আলু সিজাই আছোঁ আৰু এইফালে মাংস বনাই আছোঁ এয়া হ'ল ৰাতিপুৱা যে দেখুৱাইছিলোঁ মুৰ্গাটো এয়া এয়া মাংস আৰু এয়া কঁঠাল আলু পিঁয়াজ কাটি থৈছোঁ এইফালে মছলা পিচি ৰাখিছোঁ আদা নহৰু আৰু জালুক কঁঠাল তৰকাৰী বা চাকনা নিচিনা বনাইছোঁ শুকানকৈ বনাইছোঁ দেই জোল চোল নহ'ব আৰু এয়া হ'ল লোকেল মুৰ্গী তৰকাৰী আহিছে মাজু বাইদেউ ঘৰৰ পৰা ইয়াত ভিডিঅ' কৰি পঠিয়াইছে মোৰ ভাগিনে আজি ধুমুহাত মানে গছ পৰিছে তাতে আমলৈ টোপ পাইছে এয়া আমলৈ টোপ আৰু আপোনালোকে খায়নে বাৰু আৰু কোনে কোনে ভাল পায় তেওঁলোকে কমেণ্ট কৰি জনাব দেই এয়া আমি ভাত পানী খালোঁ এতিয়া বহি আছোঁ বৰষুণটো অলপ কমিছে আৰু এইফালে আমাৰ এইফালে চোৱা এয়া আমাৰ পোৱালি আহিছে বহি আছে মোৰ লগত তামোল খাইছিলোঁ মোৰ জিভাখন ৰঙা সেইটো কাৰণে সি কৈছে বোলে গাটো পুৰা ৰঙা হৈ গ'ল তাৰ লাজ লাগিছে এয়া পোৱালি দিনটো ওলাব পৰা নাই বৰষুণ দি আছে কাৰণে এতিয়া বৰষুণটো এৰিছে আহিছে এতিয়া মোৰ লগত বহি আছে ক'ৰবাত খেলিব এয়া লাজ লাগিছে নে তোমাৰ ইমান লাজ লাগিছে হাই হাই বাই বাই কৈ দিয়া দাঁত দেখুৱাইছা খেলিলোঁ পোৱালি আহিছিলে অলপ খেলিলোঁ আৰু এতিয়া বৰষুণটো এৰিছে বাৰু বৰষুণ এৰিলে এতিয়া বহি আছোঁ মা মই আৰু এইফালে বা বহি আছে মানুহজন আছিলে মানুহজনে এতিয়া বজাৰৰ পৰা মানে দোকানৰ পৰা মম আনিছে গৈ পেলাই কাৰণ লাইন নাই আৰু ইনভাৰ্টাৰটো আমাৰ চাৰ্জ নাইকিয়া হৈ গ'ল লাইনটো এইকেইদিন ধৰি দিগদাৰী কৰি আছিল যে সেইটো কাৰণে আৰু মই আপোনালোকক কৈছিলোঁ যে মা আৰু বাক চিনাকি কৰি দিম বাকটো চিনি পাইছে এয়া বাহঁতৰ ঘৰলৈ মাজতে গৈছিলোঁ কি মাহত গৈছিলোঁ আমি কিবা মাহত গৈছিলোঁ মাঘত গৈছিলোঁ তেতিয়া বাহঁতৰ ঘৰত যে মই ভিডিঅ' চিডিঅ' বনাই আপলোড কৰিছিলোঁ আপোনালোকে দেখা পাইছিলে তেতিয়া আৰু এয়া মোৰ মাজু বা হয় আৰু ডাঙৰ বাক দেখুৱাইছিলোঁ লাষ্টত যেতিয়া যোনদিনাখন মই গুচি আহিছিলোঁ ডাঙৰ বা আৰু ভিনদেউ আৰু বাইদেউৰ লগত গৈছিলোঁ মই আপোনাৰ সাজ খাইছিলোঁ দেখিছিলে আপোনালোকে মাছ ভাজি পেলাই সেয়া আছিলে আমাৰ ডাঙৰ বাইদেউ আৰু এয়া হ'ল মাজু বাইদেউ আৰু মোৰ দাদা আছিলে দাদাটো ঢুকালে আৰু এজনী সৰু ভণ্টি আছে
তাৰপিছতে তাইৰ লগত মানে অকণমান মোক বেয়া পৰি আছে আৰু কৈ দিছোঁ, কাৰণ আপোনালোক মোৰ মাহঁতৰ নিচিনাই আপোনালোকো মোৰ ফেমিলি মানুহে হ'ল, ফেমিলি হয়, সেইকাৰণে লুকুৱাই ৰখা নাই। সেইকাৰণে মই তাইৰ লগত আজি 5 বছৰমান ধৰি মই তাইৰ লগত মাত বোল নকৰোঁ। সেইটো কাৰণে মই ভণ্টিক দেখুৱাব পাৰি থকা নাই। আৰু এয়া হ'ল মোৰ মা, মোৰ জন্ম দিয়া মা। আৰু মাজতে যে আহিছিলে দেউতা আৰু মা, সেয়া হ'ল আমাৰ ডাঙৰ মা, মানে মোৰ মা দুজনী। এই মা হ'ল মোৰ জন্ম দিয়া মা, আৰু সেয়া মা। আৰু মোৰ মা আৰু সেই মা দুজনী বাই ভনী, নিজৰ বাই ভনী, যেনেকৈ মই আৰু মোৰ এয়া বা, এই মাৰ এই ছোৱালী, আৰু সেয়া হ'ল সেয়া ডাঙৰ মা। আমি মা মানে মাৰ বায়েক, আৰু আমাৰ মা সৰু। আৰু আমাৰ ঘৰৰ আমাৰ বাই ভনী 4জনী, আৰু আমাৰ ল'ৰা 2টা বুলি ক'ম নে 1টা বুলি ক'ম? 2টা আছে। নহয় নহয় নহয়, আপোনাৰ ল'ৰা মানে কি ল'ৰা 2টা হৈছিলে, এটা সৰুতে ঢুকালে, ঠিক তেতিয়া 5 বছৰমান আছিলে তাৰ বয়স নহয়। 5 বছৰমানতে ঢুকালে, সেইকাৰণে ধৰক আমি ল'ৰা 2টা বুলিয়ে কওঁ। আৰু ছোৱালী 4জনী, আৰু আমাৰ ল'ৰা 2টাৰ পিছত 6টা ল'ৰা ছোৱালী আমাৰ। আৰু 6টা ল'ৰা ছোৱালীৰ পৰা এটা ল'ৰা সৰুতে ঢুকালে, তাৰপিছত আকৌ ল'ৰা ঢুকালে, মানে মোৰ ওপৰৰ দাদাটো ঢুকালে। তাৰপিছতে আকৌ সেই ডাঙৰ মাৰো একে ছেম টু ছেম দেই। আৰু সেই ডাঙৰ মাৰো ছোৱালী 4জনী, ল'ৰা 2টা। আৰু সেই ডাঙৰ মাৰ ছোৱালী এজনী ঢুকালে, আমাৰ মানে সেইজনী মাৰ ভাগৰ মাজুজনী ছোৱালী ঢুকালে, আৰু সৰুজনী আছে, আৰু ডাঙৰজনী আছে, আৰু সৰু মাজুজনী আছে, আৰু ল'ৰা 2টাই আছে। আৰু ল'ৰা 2টা আছে, কিন্তু কিনো ক'ম, আৰু নক'লেও নহ'ব, ক'বও লাগিব আপোনালোকৰ পৰানো কি লুকুৱাই ৰাখিম মই। আৰু সেই দাদাহঁতে মানে আমাক মানে ইমান এটা নাচায়, ঠিক আছে, বা ভণ্টিহঁত আছে বুলি খবৰ খাতি লোৱা বা আপদে বিপদে কিবা সহায় কৰা, সেইবিলাকত মানে নকৰে কাৰণে মই সেইকাৰণে তেওঁলোকৰ নাম মই ল'ব নিবিচাৰোঁ। হ'লেও মানে মই আজি কৈ দিছোঁ আপোনালোকৰ ওচৰত, কাৰণ মই লুকুৱাই নাৰাখোঁ। কাৰণ এটা মিছা কথা ক'বলৈ গ'লে 10টা মিছা কথা ক'ব লাগে। সেইটো কাৰণে প্ৰথমৰ পৰাই সঁচা কথাটো কৈ দিয়া ভাল নহয়, হয় নহয়? আৰু মোৰ মায়ে অকলে থাকে, মই মাৰ ঘৰলৈ যোৱা নাই বাৰু। গৈছিলোঁ যেতিয়াৰ পৰা মই এইবিলাক মানে ব্লগ বনোৱা ষ্টাৰ্ট কৰা নাছিলোঁ, তাৰ আগত গৈছিলোঁ, তেতিয়া মই বনোৱা নাছিলোঁ। আৰু মই যিহেতু অক্টোবৰ মাহৰ পৰাহে মই ব্লগ বনাব ষ্টাৰ্ট কৰিছোঁ, ঘৰলৈ যোৱা নাই। মা আহিছে বাৰু, আৰু যেতিয়া মই যাম তেতিয়া আপোনালোকক দেখুৱাম। আৰু এয়া হ'ল মোৰ মা, ভালকৈ চাই লওক। কৈছিলোঁ আপোনালোকক ছাৰপ্ৰাইজ দিম বুলি, বা আপোনালোকক মাহঁত অহাৰ পিছত চিনাকি কৰি দিম বুলি কৈছিলোঁ। সেয়াই, এয়া হ'ল মোৰ জন্ম দিয়া মা, আৰু সেয়া মোৰ ডাঙৰ মা, আৰু এয়া মোৰ মাজু বা, এয়া তামোলতী বা দেই। আৰু ময়ো তামোল খাইছোঁ আজি, এয়া পূৰা খাই দিছোঁ, চূণো খাইছোঁ, চাধাও খাইছোঁ। তামোল এফাল খাইছোঁ, আৰু পাণ এখন খাইছোঁ, আৰু চূণ অকণো খাই দিছোঁ। নেখালে নাখাওঁ, খালে একদম মস্তিকৈ খাই দিওঁ। আৰু আমি আমাৰ বাহঁতৰ ঘৰত মানে বৰষুণ বতাহ দিছে, বৰষুণ বতাহ দিওঁতে গছ পৰিছে, তাৰ পৰা হেৰি পৰিছে, এইটো কি আছিলে, আমলৰিটো পৰিছে। ভাগিনে ভিডিঅ' কৰি পঠিয়াই দিছে, আৰু আপোনালোকে কোনে কোনে খায় আমলৰিটো কমেণ্ট কৰি জনাব। আৰু কি ক'ম, আৰু বাহঁতে মুৰ্গীটো আনিছিলে, এইকেইদিন ধৰি খোৱা নাই। আজি বতৰটো ঠাণ্ডা বুলি একদম পূৰা মাৰি দিছোঁ, আৰু কঁঠাল তৰকাৰী বনালোঁ, কঁঠালৰ চব্জি বনালোঁ, মুৰ্গী মাংস বনালোঁ, আৰু বিন্দাছ খাই বৈ এয়া বহি আছোঁ। আৰু মাৰ অলপ অসুখ হৈ আছিলে, কালি নিলোঁ ডক্টৰৰ ওচৰত, দেখালোঁ, আল্ট্ৰাচাউণ্ড কৰিব দিছে। সেইদিনাখনো আল্ট্ৰাচাউণ্ড কৰি আনিলোঁ, সেইটো পেটৰ আছিলে। আৰু মোৰ মাৰ ভৰি মানে অলপ অসুবিধা হৈ আছে, শিৰবিলাক গণ্ডগোল হৈছে, মানে শিৰটো তেজটো মানে চলাচল অলপ কম হয়, শিৰৰ বেমাৰ। এইকাৰণে আল্ট্ৰাচাউণ্ড দিছিল। আৰু এতিয়া মানুহজন আৰু মোৰ ল'ৰা ছোৱালীকেইটা গৈ পেলাই, মানে নাতিনীয়েক আৰু জোঁৱাইকে গৈ কৰাই আনিলে, আৰু মই যোৱা নাছিলোঁ বা, আৰু মই ঘৰতে আছিলোঁ, মানে ৰন্ধা বঢ়াখিনি কৰিলোঁ। আৰু এতিয়া আহি পাইছেহি, ভাত পানী খাই এতিয়া বহি আছোঁ। আৰু সেয়াই চিনাকি কৰি দিলোঁ। কিবা কবিনে তহঁতে? মায়ে কিবা ক'বনে? কি ক'ব মানে কৈছে। বাৰু ঠিক আছে, আজিলৈ আহিছোঁ, পুনৰ লগ পাম আকৌ কালিলৈ। আৰু আমি মাজতে মানে দেওবাৰ দিনাখন বৰদোৱা গৈছিলোঁ, সেইখিনি ভিডিঅ' মই এৰা নাই, এৰিম, আপোনালোকে চাব। আৰু সকলোৱে চাগে ভাল পাব আশা কৰিছোঁ আৰু ন। আৰু আজিলৈ আহিছোঁ, পুনৰ লগ পাম।
বাই বাই মা বাই বাই দি দিওঁ বাই 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 দি দে চি মোৰ দাঁতকেইটা ইমান লেতেৰা কৈছে মই দাঁত ব্ৰাছ কৰোঁগৈ দেই বাই বাই